কষ্ট কৰি উপাৰ্জিত ধনেৰে তোমালোকক ব্যক্তিগত বিদ্যালয়ত মাহেকৰ মূৰত তোমালোকৰ দেউতা তোমালোকৰ গাৰ্জেনে টকা পইচা দিব লাগে, এডমিশ্যনৰ সময়ত তোমালোকক পইচা দিব লাগে, আকৌ বিভিন্ন ফেষ্টিভেলত তোমালোকৰ পইচা দিব লাগে। এই যে তোমালোকৰ মা দেউতা কষ্ট কৰি টকা উপাৰ্জন কৰি তোমালোকক বিদ্যালয়ত পঠাইছে কাৰণটো এটাই, তোমালোকে ভালকে লিখা পঢ়া কৰিবা, ভাল মানুহ হবা, জীৱন কৰিবা, সমাজৰ হৈ কাম কৰিবা, দেশৰ হৈ কাম কৰিবা, নিজৰ মা দেউতাৰ গৌৰৱ উজ্জ্বল কৰিবা, নিজৰ মা দেউতাৰ সন্মান বৃদ্ধি কৰিবা, শিক্ষকসকলৰ সন্মান বৃদ্ধি কৰিবা। তাকেইতো নে বেলেগ কিবা আছে? তোমালোকৰ মা দেউতাই যে কষ্ট কৰি ইয়াতে পঠাইছে, তোমালোকক এই খেল তামাচা কৰিবৰ কাৰণে পঠোৱা নাই, তোমালোকক পঠাইছে যে ভালকে লিখা পঢ়া কৰা, তোমাৰ মা দেউতাৰ মান সন্মান উজ্জ্বল কৰিব লাগে, তোমালোকে ভাল মানুহ হ'ব লাগে। আজি তোমালোকে ডক্টৰ এপিজে আব্দুল কালামৰ নাম শুনিছা নে নাই? ডক্টৰ এপিজে আব্দুল কালামৰ আত্মজীৱনী যিসকলে পঢ়িব পাৰা ভালকে পঢ়িবা। তেওঁলোকে কি কৰে এইবিলাক চাবা, বাহিৰা কিতাপবিলাক পঢ়িব লাগে। আমাৰ ল'ৰা ছোৱালীবিলাক বাহিৰা কিতাপ পঢ়া বাদ দি আজিকালি মোবাইলত ব্যস্ত হৈ থাকে। এণ্ড্ৰইড মোবাইলটো লৈছে, দেউতাৰ এণ্ড্ৰইড মোবাইল লৈ তেওঁলোকে মোবাইলত কি চায় কি নাচায় এই কথাবিলাক যদি আমি ৰাজহুৱাকে ক'লো, কাইলৈ তোমালোকৰ গাৰ্জেনবিলাকে তোমালোকক বিদ্যালয়ত আহিব নিদিয়ে। হয় 3 দিনমান আগত এনেকুৱা এটা কেছ পাইছিলো, দেউতা পুলিচে মাতিছে, পুলিচৰ তাত দেউতাই যাবলৈ ইচ্ছা কৰা নাই, মোক লৈ গৈছে, মই এজন এডভোকেট, মই গৈছো পুলিচৰ তাত, পুলিচে মোবাইলটো লৈ যেতিয়া হিষ্ট্ৰী চেক কৰিছে তেতিয়া দেউতাজনক সুধিছে যে আপুনি কি মোবাইলত অশ্লীল ভিডিঅ' চিনেমা চাই নেকি? দেউতাটো বুজিয়ে নাপায় এইবিলাক কি কথা। দেউতা খেতি পথাৰত কাম কৰে, লেবাৰ মানুহ, অশিক্ষিত মানুহ। সুধিছে আপোনাৰ ল'ৰা সন্তান আছে নে নাই? যে মোৰ ল'ৰা এটা আছে। কিমান বয়স? যে 15 বছৰ বয়স। আজি 14 বছৰ 15 বছৰীয়া বয়সৰ ল'ৰা ছোৱালীয়ে এণ্ড্ৰইড মোবাইলত সেইবিলাক চায়। যোৱাকালি এনেকুৱা ধৰণৰ পৰিৱেশ বা পঢ়ি এনেকুৱা ধৰণৰ পৰিৱেশ আমি চালো, চাই মই নিজে আচৰিত হৈ গৈছো যে আজিৰ যুগৰ ল'ৰা ছোৱালীবিলাক এই ধৰণৰ যদি প্ৰবৃত্তিত গুচি গৈছে।